ধেমাজিত সদৌ দিহিঙীয়া বংশাৱলীৰ অভিৱৰ্তনৰ লাইখুটা স্থাপন আগন্তুক 21-22 আৰু 23 মাৰ্চ 2025 অনুষ্ঠিত হ'ব অভিৱৰ্তন অসমৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা দিহিঙীয়া বংশসকলৰ ঐক্য আৰু বংশৰ পৰিচয় উচিনাকি হ'বলৈ সদৌ অসম দিহিঙীয়া বংশাৱলীসকলৰ অভিৱৰ্তন আগন্তুক 21-22 আৰু 23 মাৰ্চত 2025 তাৰিখত ধেমাজি আন্তঃজিলা বাছ আস্থানৰ চাউফা চুহুংমুং ক্ষেত্ৰত অনুষ্ঠিত কৰা হ'ব। সেই উপলক্ষে দেওবাৰে উক্ত অনুষ্ঠানৰ আৰম্ভণি হিচাপে আহোম জনগোষ্ঠীৰ ৰীতি নীতিৰে শতাধিক ৰাইজৰ উপস্থিতিত লাইখুটা স্থাপন কৰা হয়। নিউজ টেক্স ৰিপৰ্ট জোনাই বাৰ্তা। বংগ গভৰ্ণৰ জেনেৰেল খাটন কৰি ভাৰতৰ গভৰ্ণৰ জেনেৰেল কৰিলে আৰু ভাৰতক প্ৰথম গভৰ্ণৰ জেনেৰেল আছিলে বেংগল আৰু ভাৰত 1836 চনত যেতিয়া ভাৰতৰ গভৰ্ণৰ জেনেৰেল কৰিলে তেতিয়া তাত যিবিলাক মানুহ কৰ্মচাৰী আছিলে। আমি দিহিঙীয়া বংশাৱলী আজি 2 তাৰিখৰ দিনা লাইখুটা অনুষ্ঠিত কৰাৰ কথা আছিল। আজি ইতিমধ্যে আপোনালোকে দেখিছে লাইখুটা অনুষ্ঠিত কৰা হৈছে খামৰ পাং দি। আমাৰ এই লাইখুটা পোতাৰ পিছতে আমি যিহেতু এটা কাম কৰিবলৈ হ'লে আহোম পৰম্পৰা মতে আমি বানফি অনুষ্ঠিত কৰি লওঁ। খন্তেক পিছতে বানফি অনুষ্ঠিত হ'ব। সকলোলৈ নমস্কাৰ জনাইছো। সভাৰ চলি আছে। ঠিক তেনেধৰণে 21-22-23 তাৰিখত কাৰ্যসূচী লৈছোঁ। সেই কাৰ্যসূচীবিলাকত এটা আমাৰ অনুষ্ঠান আমাৰ দিহিঙীয়া বংশৰ পৰা যিমানবিলাক বিয়া দিয়া হৈছে সেই বিয়া দিয়া ছোৱালীসকলক আমি নিমন্ত্ৰণ কৰি এটা অনুষ্ঠান আয়োজন কৰিবলৈ বিচাৰিছোঁ। সেই আমাৰ যিমানবিলাক জীয়ৰী বা জোঁৱাইসকল যিমানবিলাক আছে সকলোকে আমি আপোনালোকৰ সংবাদদাতাৰ নিমন্ত্ৰণ কৰিছোঁ। অহা 22 মাৰ্চৰ 2 বজাত তেখেতলোকৰ অনুষ্ঠান আছে। সেই 2 বজাত তেখেতলোকক উপস্থিত কৰি আমাৰ কৰিব বুলি আপোনালোকৰ জৰিয়তে আমি অনুৰোধ কৰিছোঁ। লগতে আমাৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে এটা আমাৰ বংশাৱলী আয়োজন কৰা হৈছে। 21 তাৰিখত আমাৰ বিশেষ কাৰ্যসূচী আছে। 21 তাৰিখত আমাৰ প্ৰতিনিধি সভা আৰু দ্বিতীয় দিনা আমাৰ পাতাকা উত্তোলন আছে। পাতাকা উত্তোলন বিশেষ কাৰ্যসূচী আমাৰ অনুষ্ঠান আছে। আমাৰ বংশৰ পৰিচয় আছে। আমাৰ বংশৰ যিসকল আমাৰ কৃতি ছাত্ৰ ছাত্ৰী আছে তেখেতলোকক আমি সম্বৰ্ধনা জনোৱা এটা অনুষ্ঠান ৰাখিছোঁ। তেনেধৰণে বিভিন্ন ধৰণৰ অনুষ্ঠান আমি ৰাখি আৰু মুকলি সভাখন আমাৰ সাংস্কৃতিক শোভাযাত্ৰাটো আমি বিশেষ আকৰ্ষণীয় মুকলি সভাখন আৰু সাংস্কৃতিক শোভাযাত্ৰা আমি সুন্দৰভাৱে কৰিবলৈ বিচাৰিছোঁ। ঠিক তেনেধৰণে আমি কাৰ্যসূচী লৈ 21-22-23 তাৰিখলৈকে আমি যিধৰণে আগবাঢ়িব বিচাৰিছোঁ আৰু আপোনালোকৰ আজিলৈকে যিটো সহযোগিতা পাই আহিছোঁ আৰু 21-22-23 তেনেধৰণে সহযোগিতা পাওঁ তাৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ।